মানুহবিলাকে যে কয় কুকুৰবোৰ প্ৰভুভক্ত, সঁচাকৈ চাগে কুকুৰবোৰ প্ৰভুভক্ত। এয়া কীৰ্তন পৰা শুনি আছে। নমস্কাৰ ৰাইজ, আজি অন্য এটা মিনি ব্লগ লৈ আহিলোঁ। অন্য মানে কি আৰু ঘৰতে কীৰ্তন পঢ়াম বুলি কৈছিলে দেউতা, সেইকাৰণে ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা কৰোঁ। আৰু আগৰ মাল বস্তুবোৰ দেখি আপোনালোকে ইগন'ৰ মাৰিব দেই। দেউতা যিহেতুকে লাইনৰ কাম কৰে, সেইকাৰণে সেইটো ঘৰতো কিছুমান লাইনৰ যোগাৰবোৰ থৈ দিয়া হৈছে। আৰু কীৰ্তন পঢ়া শুনিব লাগে বোলে, সেইকাৰণে বহি লৈছোঁ। গোটেই বিশ্ব জগতখনকে দেখা পাইছিল। দশ দিশ আকাশ নক্ষত্ৰ গ্ৰহ য'ত যিমান আছে কৃষ্ণৰ মুখতে দেখা পাইছিল মাতৃ যশোদাই। তাৰপিছত হেৰা চন্দ্ৰ সূৰ্য বায়ু বহ্নি পৰ্বত সাগৰ সমস্তে পৃথিৱী আছে গৰ্ভৰ ভিতৰ। হেন দেখি যশোদাৰ তনু কাম্পে ভয়। তনু মানে শৰীৰটো। আমাৰ পঞ্চভূতি 24 তত্বৰে গঠিত এই দেহা আত্মা, তাক কৈছে তনু। এই শৰীৰটো যশোদাৰ যেতিয়াই কৃষ্ণৰ মুখতে গোটেই পৃথিৱীৰ চন্দ্ৰ সূৰ্য বায়ু বহ্নি পৰ্বত সাগৰ গোটেই দেখা পাইছিল, তেতিয়া তেওঁৰ গা ভৰি দেহটো শৰীৰটো কঁপিছিল। কাৰ? মাতৃ যশোদাৰ। আপোনালোকে চাগে গমেই পালে শ্ৰীকৃষ্ণ আৰু যশোদাৰ কথা কি ধুনীয়াকৈ ভাঙি পাতি কৈছে। ইমানেই ভাল লাগিছে। আমাৰ মানুহবোৰৰ ধৈৰ্য ধৰি শুনাৰ ধৈৰ্য নাই, যদিও এই কুকুৰ পোৱালিটোৰ বহুত ধৈৰ্য আছে জানেনে। সকলোকে প্ৰসাদ দি বিদায় দিলোঁ, লগতে ময়ো প্ৰসাদ খালোঁ। আজিলৈ মিনি ব্লগটো ইমানেই আছিলে। নেক্সট ব্লগ পাম।